ওম শান্তি সুপ্ৰভাত অসম NDSৰ এই বিশেষ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ ষ্টুডিঅ'ত মই বিকে ৰুমা আজি আমি কথা পাতিম সুখক আমি কেনেকৈ স্থায়ী কৰি ল'ম একেবাৰে সহজ আৰু সৰল বিধি এই যে আমি সুখ বিচাৰি নাপাওঁ সুখ বুলি মানুহ বলিয়া হৈছে চাৰিওফালে যে সুখ বিচাৰি ফুৰিছোঁ সকলো সুখ আমি নিজৰ জীৱনত স্থায়ী কৰি ল'ব পাৰোঁ সুখ হৈছে এটা অনুভৱ সুখানুভূতি নহয় জানো আমিতো সুখ দেখা পাওঁ জানো যি ব্যক্তি সুখত থাকে সন্তুষ্টতাৰে পৰিপূৰ্ণ হৈ থাকে তেওঁলোকৰ মুখমণ্ডল তেওঁলোকৰ কৰ্মত নিশ্চয়কৈ প্ৰকাশ পায় কিন্তু যেটো আমি চকুৰে দেখি নাপাওঁ তাক কোনেও কাকো দিব নোৱাৰো আমি পৃথিৱীত এটা ভ্ৰমত জীয়াই থাকোঁ ভ্ৰমটো হৈছে যে আমি আনৰ পৰা সুখ বিচাৰো আনৰ পৰা সকলো বিচাৰো আসলতে যেটো আমি দিব লাগে সেইটো আমি আনৰ পৰা বিচাৰিছো সেইবাবে আমি জীৱনত সুখ পোৱা নাই উদাহৰণস্বৰূপে আপুনি ঘৰ সংসাৰ গৃহস্থিত আছে আপুনি চাকৰি বাকৰি কৰে আপোনাৰ ব্যৱসায় বাণিজ্য আছে এই সকলো স্থানতে আপুনি সুখক স্থায়ী কৰি ল'ব পাৰে তাৰ বাবে এটা সৰল বিধি কম প্ৰথমটো হৈছে শুই উঠিয়ে আমাৰ ভিতৰত সৰু ৰূপত আসলতে আমাৰ ভিতৰত কিছুমান সৰু ফোল্ডাৰ আছে যিবিলাকক আমি কেতিয়াও এক্টিভেট কৰিয়ে পোৱা নাই আমি আসলতে হিউম্যান গোটেই বডিটো আমি এই গোটেই শৰীৰটো দুটা পাৰ্ট আছে এটা হৈছে হাৰ্ডৱেৰ এটা হৈছে সফটৱেৰ হাৰ্ডৱেৰটো হৈছে এই গোটেই শৰীৰটো আৰু সফটৱেৰটো হৈছে কোন জানেনে আমাৰ মন আৰু বুদ্ধি গোটেই হাৰ্ডৱেৰটো কোনে পৰিচালনা কৰি থাকে সফটৱেৰে কৰি থাকে কিন্তু কেতিয়াবা আমি ভাবিছোনে যে আমি আমাৰ মন বুদ্ধিক আসলতে বেছি গুৰুত্ব দিব লাগে নে শৰীৰক দিব লাগে এতিয়া আমি শৰীৰক বেছি গুৰুত্ব দিছো নহয় জানো শৰীৰত যেতিয়া আমি দুখ পাওঁ আঘাত পাওঁ আমি ইমিডিয়েট কি কৰোঁ সেই আঘাতটোৰ ওপৰত আমি মলম খানো ডক্টৰৰ ওচৰলৈ যাওঁ কিন্তু মনে যে ইমান আঘাত পাই থাকে মনতটো তেনেকুৱা ধৰণৰ বহু আঘাত লাগি আছে তাক জানো আমি কেতিয়াবা মলম লগাইছোঁ কেতিয়াও লগোৱা নাই আমি আসলতে ভবাই নাই যে মনকো মলম লগাব পাৰি নেকি নিশ্চয়কৈ পাৰি আৰু আপোনাৰ মনত থকা ঘাঁবিলাক আপোনাৰ মনত থকা আঘাতবিলাক আপোনাৰ মনত থকা উদাসীনতা নিৰাশা হতাশা বোধক কেৱল আপুনিহে মলম লগাই সুস্থ কৰিব পাৰে আৰু ই একেবাৰে সম্ভৱ কেইটামান কথা মন কৰিব প্ৰথম কথাটো হৈছে ৰাতিপুৱা শুই উঠিয়ে 15 মিনিট সময় কেৱল মনটোক দিয়ক দিনটো যদি আপুনি সকলো আঘাত সকলো প্ৰতিবাদ সকলো অপবাদ তিৰস্কাৰ দুখ জ্বালা যন্ত্ৰণা ডাঙৰ পৰিস্থিতি বিভিন্ন কথা বতৰা যদি আপুনি সাহসৰে সুখৰে সন্মুখীন হ'বলৈ বিচাৰে তেতিয়াহ'লে মনটোক শুই উঠি মাত্ৰ 15 মিনিট সময় দিয়ক মাত্ৰ 15 মিনিট এই 15 মিনিটত আপুনি আপোনাৰ মানসিক খাদ্য প্ৰস্তুত কৰিব লাগিব কাৰণ শৰীৰে খাদ্য খোৱাৰ আগত সদায় আমি মনক খাদ্য দিব লাগে যদি সুখ আপুনি স্থায়ী কৰিবলৈ বিচাৰিছে লিখি লওক যিকেইটা মই কথা কম এতিয়া সেইকেইটা লিখি লওক অনুসৰণ কৰক পালন কৰক দেখিব আপোনাৰ জীৱনৰ সুখ স্থায়ী হ'বলৈ আৰম্ভ কৰিছে প্ৰথমটো হৈছে শুই উঠিয়েই চকু মেলি সৰ্বপ্ৰথমে ঈশ্বৰক ধন্যবাদ দিয়াৰ পিছত ক'ব মই সুখ স্বৰূপ মই পৰম সুখ স্বৰূপ সুখ মোৰ স্বধৰ্ম সুখ মোৰ জনমচিদ্ধ অধিকাৰ সুখ মোৰ ব্যক্তিত্ব সুখ মোৰ স্বভাৱ সুখ মোৰ জনমসিদ্ধ অধিকাৰ মই সকলোতকৈ সুখী আৰু আনন্দ স্বৰূপ মোৰ সুখ আৰু আনন্দ কাৰোৰে ওপৰত নিৰ্ভৰশীল নহয় মোৰ সুখ আৰু আনন্দ কাৰোৰে ওপৰত নিৰ্ভৰশীল নহয় মই আজিৰ দিনটোত যেনেকৈ যি পৰিৱেশ পৰিস্থিতি নাহক কিয় মই সকলো সময়তে সুখী হৈ থাকিম কেৱল সুখৰ অনুভূতি কৰিম
আৰু এইটো কিন্তু আপুনি প্ৰেক্টিছ কৰিব লাগিব 21 দিন দিনটোত পৰাপক্ষত 21 বাৰ দিনটোত যেতিয়া আপোনাৰ পৰিৱেশ পৰিস্থিতি আহিব দুখ দিয়া পৰিস্থিতি আহিব মন বিষাদ কৰা পৰিস্থিতি আহিব কিবা কথা আহিব অকথ্য আহিব কিবা আহিব তেতিয়া লগে লগে কিন্তু ক'ব আই এম হ্যাপি সোল মই সুখ স্বৰূপ আই এম ব্লিছফুল মই সুখ স্বৰূপ মই আনন্দ স্বৰূপ মোৰ সুখ শান্তি কোনো পৰিৱেশ পৰিস্থিতি কাৰো কথা বতৰাৰ ওপৰত নিৰ্ভৰশীল নহয় এনেকৈ কিন্তু ক'ব লাগিব কাৰণ আমি জানিব লাগিব যে যোনে যি ব্যৱহাৰ আপোনাক কৰিব সেয়া তেওঁৰ সংস্কাৰ তেওঁ তেনেকৈ এৰিব লাগিব যেতিয়ালৈকে আমি এৰি দিব নোৱাৰোঁ তেতিয়ালৈকে তেওঁ দিয়া সেই সংস্কাৰ আমাৰ মনৰ ওপৰত প্ৰলেপ আকাৰত থাকি যায় আৰু মনত আজিলৈকে বহুকেইটা তেনেকুৱা প্ৰলেপ লাগি আছে গতিকে আহক আমি আমাৰ নিজৰ মনৰ ওপৰত যিবিলাক দুখ হতাশা নিৰাশা যিবিলাকৰ অসফলতা অসন্তুষ্টতাৰ যি প্ৰলেপ লাগি আছে তাক আমি নিজেই অতৰাই পেলাওঁ ৰিমুভ কৰি পেলাওঁ ডিলিট কৰি পেলাওঁ চাফা কৰি পেলাওঁ যেতিয়ালৈকে মনক আমি চাফা নকৰিম তেতিয়ালৈকে ই কিন্তু কি হ'ব ই কিন্তু একেবাৰে গভীৰ হৈ যাব আৰু এটা সময়ত সি মামৰে ধৰিব আৰু যেতিয়া মামৰে ধৰিব মামৰক কিন্তু অতৰাবলৈ বৰ কঠিন হয় গতিকে দিনটোত যেনেকুৱা কথা বতৰা পাইছে উদাহৰণস্বৰূপে কোনোবাই আপোনাক বেয়াকৈ কিবা কৈছে কোনোবাই আপোনাক বেয়া ব্যৱহাৰ কৰিছে কোনোবাই আপোনাৰ বিৰোধিতা কৰিছে কোনোবাই আপোনাৰ প্ৰতিবাদ কৰিছে কোনোবাই আপোনাক সমৰ্থন কৰা নাই আপোনাৰ কথা শুনা নাই কিবা কিবি ইত্যাদিবোৰ কিন্তু সন্ধিয়া আকৌ শুৱাৰ আগত 15 মিনিট বহি শুৱাৰ আগত টোপনি যোৱাৰ আগত সেই সকলো কথা বতৰা মনলৈ আনি এটা সদৰ্শন কৰক সেলফ ৰিভিউ কৰক যে দিনটোত কি হ'ল মোক কোনোবাই দুখ দিছিলে কোনোবাই এনেকুৱা কৈছিল ঠিক আছে তাক ক্ষমা কৰি দিয়ক তোমাক মই অন্তঃকৰণেৰে ক্ষমা কৰিছোঁ কাৰণ মনক স্নান কৰি মনক গা ধুৱাইহে আমি শুব লাগে এতিয়া বহু গৰমৰ সময় এতিয়া আমি গা নোধোৱাকৈ কেতিয়াও আমি নুশুওঁ বা গা নোধোৱাকৈ আমি কেতিয়াও নবহোঁ সন্ধিয়া নহয় জানো কাৰণ অফিচ কাছাৰী ব্যৱসায় বাণিজ্য বাহিৰৰ পৰা অহাৰ পিছত বা ঘৰ গৃহস্থ সকলো কাম বন কৰাৰ পিছত আমি গা ধুওঁ কেৱল গা ধুলেই নহ'ব মনটোকো আমি গা ধুৱাব লাগিব মনটোৰো আমি স্নান কৰোৱাব লাগিব গতিকে মনৰ স্নান হৈছে মেডিটেশ্যন মানে কি জানেনে নিজে নিজৰ লগত কথা পতা নিজে ক'ত কেনেকুৱা ধৰণৰ প্ৰব্লেম পাইছে কোনখিনিতে সেই প্ৰব্লেমটো কিয় আহিছে ইত্যাদিবোৰ যি চৰ্চা কৰা মনৰ লগত বহি সি হৈছে মেডিটেশ্যন গতিকে শুৱাৰ আগত আৰু ৰাতিপুৱা শুই উঠিয়ে এই 15 মিনিট সময় একান্ততাত বহি কেৱল নিজৰ দৰ্শন কৰক নিজৰ মনটোৰ লগত কথা পাতক আৰু এই সুখৰ অনুভূতি কৰিবলৈ প্ৰতি সময়তে একেষাৰি মহাবাক্য কৈ থাকক খাওঁতে প্ৰথম গিলাচ পানী খাওঁতে দিনটোত যিকোনো খাদ্য খাওঁতে মই সুখস্বৰূপ সুখ মোৰ জনম সিদ্ধ অধিকাৰ মই সুখৰ সাগৰ নিৰাকাৰ পিতা পৰমাত্মাৰ সন্তান মই পৰম সুখস্বৰূপ মোৰ ঘৰখনত থকা প্ৰতিজন সদস্য সুখস্বৰূপ মোৰ ঘৰখনত সুখ নিবাস কৰে মোৰ ঘৰখন সুখ শান্তিৰে পৰিপূৰ্ণ এনেকৈ কৈ আপুনি চাওকচোন কিন্তু 21 এটা কথা মনত ৰাখিব যেতিয়া আপুনি এইটো বিধি পালন কৰিব পৰাপক্ষত বেলেগৰ লগত অশান্তিকৰ অস্থিৰ যিকোনো ঘটনা ডাঙৰ ঘটনা সৰু ঘটনা বেছিকৈ তাৰ পাতনি নেমেলিব কাৰণ আপুনি এটা ট্ৰিটমেণ্টত আছে এই ট্ৰিটমেণ্টত আপুনি নিজকে একেবাৰে 100% দি পেলাই কৰক আপোনাৰ জীৱনৰ সুখ স্থায়ী হ'ব পৰৱৰ্তী সময়ত আৰু এটা বিষয় লৈ এনডিএছৰ মজিয়ালৈ আহিম আপোনালোকৰ দিনটো উজ্জ্বল সুন্দৰ আৰু সফলতাৰে সুখৰে পৰিপূৰ্ণ হওক তাৰে কামনাৰে ওম শান্তি